মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমার রাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমার নির্বাচন প্রভারী প্রয়োজন পাণ্ডে ডাঙৰীয়া, আমার ভারতীয় জনতা পার্টির পূর্ব সমন্বয়ক সন্দীপ পাত্র ডাঙৰীয়া, নির্বাচন প্রবন্ধন সমিতি আহ্বায়ক প্রধান বৰা ডাঙৰীয়া মঞ্চত আসন গ্রহণ কৰিবলৈ অনুৰোধ জনালোঁ। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এখন ফুলাম কৰ্মচাৰী সম্বৰ্ধনা জনাবলৈ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছোঁ। মাননীয় দিলীপ দাস ডাঙৰীয়া, আমাৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ কাৰ্যবাহী আহ্বায়ক, তেখেতক এখন ফুলাম কৰ্মচাৰী সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি, আৰু আমাৰ অসমৰ সন্মানীয় প্ৰভাৰী, নিৰ্বাচনী প্ৰভাৰী শ্ৰী বৈজয়ন্তজয় পাণ্ডাজী, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূৰ্বৰ সমন্বয় ৰক্ষক আৰু সাংসদ সম্বিত পাত্ৰ ডাঙৰীয়া, আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ কনভেনৰ আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, সাংবাদিক বন্ধু বান্ধৱীসকল আৰু উপস্থিত কাৰ্যকৰ্তাসকল, ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ যি কৰ্মসূচী তাক ইতিমধ্যে আমি যুগুত কৰিছোঁ আৰু ৰূপায়ণ কৰাৰ কামো আমি হাতত লৈছোঁ। আজি সেই শৃংখলতা অব্যাহত ৰাখি আমাৰ প্ৰচাৰৰ বাবে যি মোবাইল ভেন বা আমি প্ৰতিবাৰে নিৰ্বাচনত আমি ভিডিঅ' ভেন আমি ব্যৱহাৰ কৰোঁ, য'ত নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিভিন্ন ভাষণ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰৰ সফলতাৰ গাথা ভিডিঅ' বা তথ্যচিত্ৰৰে আমাৰ ইয়াতে দেখুৱাব পৰা যাব। এই ভিডিঅ' ভেনবিলাক ৰাজ্যৰ বিভিন্ন সমষ্টি, বিভিন্ন অঞ্চললৈ যাব আৰু এই প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখিব। আমি অত্যন্ত গৰ্বিত যে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমাৰ পাণ্ডা ডাঙৰীয়া আৰু সম্বিত পাত্ৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। অহা 14 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু সিদিনাখনেই ভাৰতীয় জনতা পাৰ্টীৰ বিশাল বুথ সন্মিলন এখন তেখেতে সম্বোধন কৰিব। খানাপাৰা ফিল্ডত অনুষ্ঠিত হ'ব এই বুথ সন্মিলন, য'ত নেকি আমাৰ ৰাজ্যৰ বা আমাৰ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বুথ সভাপতিসকল আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখসকল, মণ্ডল আৰু আমাৰ বিভিন্ন জিলা মৰ্চাৰ বিষয়ববীয়াসকলো উপস্থিত থাকিব। অৰ্থাৎ 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ নিৰ্বাচনী প্ৰচাৰ বা যাক আমি প্ৰত্যক্ষ প্ৰচাৰ বুলি কওঁ, তাৰো তেওঁ শুভ আৰম্ভণি কৰিব। মই পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। 2026 চনৰ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। যোৱা 10 বছৰত বিকাশ আৰু অস্তিত্বৰ যি আমি এক নৱযুগৰ সূচনা কৰিছিলোঁ, তাক আমি অব্যাহত ৰাখিব লাগিব যাতে অসমৰ উন্নয়ন ব্যাহত নহয়। আৰু তাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে যথেষ্ট কষ্ট ত্যাগৰ মাজেৰে প্ৰচাৰ অভিযান চলাব লাগিব। মই সকলোকে আগতীয়াকৈ শুভকামনা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।